বিগিনাৰ মেকআপ আৰ্টিষ্ট মেকআপ কৰোঁতে পাহৰি যোৱা নেকি কোনটোৰ পিছত কোনটো ষ্টেপ কৰিব লাগিছিলে তেতিয়াহ'লে আৰু এতিয়া চিন্তা কৰিব নালাগে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া এটা টিপছ সোনকালে ভিডিঅ'টো সেভ কৰি লোৱা নহ'লে টিপছটো পাহৰি থাকিবা সলিউশনটো একেবাৰে সহজ তোমালোকে খালি নিজৰ মেকআপ প্ৰডাক্টছখিনি ধুনীয়াকৈ অৰ্গানাইজ কৰিবৰ কাৰণে শিকিব লাগিব সবতকৈ প্ৰথমতে যোনখিনি স্কিন কেয়াৰৰ প্ৰডাক্ট সেইখিনি এটা সাইডে ৰাখিবা আৰু তাৰ পাছতে প্ৰাইমাৰ কনসিলাৰ এণ্ড ফাউণ্ডেশ্যন একেলগে ৰাখিবা তাৰ নেক্সট ষ্টেপটোত লগাবৰ কাৰণে কণ্ট'ৰ হাইলাইটাৰ এণ্ড ব্লাছাৰ একেলগে ৰাখিবা যোনখিনি স্প্ৰে প্ৰডাক্ট থাকে যেনেকৈ হাইড্ৰেটিং স্প্ৰে সেটিং স্প্ৰে ফিক্সাৰ সেইখিনি বেলেগকৈ ৰাখিবা আই মেকআপৰ কাৰণে আইব্ৰাউ জেল আই শ্বেডো আই লাইনাৰ মাস্কাৰা আই লেছেছ সেইখিনি একেলগে ৰাখিব লাগে ফাইনেলি লিপ লাইনাৰ লিপষ্টিক এণ্ড লিপ গ্লছ একেলগে ৰাখিব লাগে আৰু এনেকৈ বস্তুখিনি যেতিয়া তুমি সিস্টেমেটিক্যালি ৰাখিবা গোটেই বস্তুখিনি তোমাৰ চকুৰ আগত থাকিব আৰু তোমাৰ কোনো ষ্টেপ মিছ হোৱাৰো একো চান্স নাথাকিব সোনকালে এই ভিডিঅ'টো তোমাৰ লগৰ মেকআপ আৰ্টিষ্ট সকলকো শ্বেয়াৰ কৰা যাৰ লগত এনেকুৱা প্ৰব্লেম হৈ থাকে আজিলৈ আহিলোঁ আকৌ আহিম তোমালোকৰ কাৰণে নতুন টিপছ লৈ বাই